এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰেণ্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰেণ্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা ল'ম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো। ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো। এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰেণ্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰেণ্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা ল'ম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো। ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো। এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰেণ্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰেণ্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা ল'ম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো। ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো। এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰেণ্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰেণ্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা ল'ম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো। ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো। এইবাৰ অসমৰ 5খন জিলাত খেতিয়কৰ পৰা আমি মিঠাতেলসমূহ সংগ্ৰহ কৰি মিঠাতেলৰ এটা ব্ৰেণ্ড বনাই জিলাখনৰ নামেৰে কামৰূপা এই ধৰণৰ একোটা ব্ৰেণ্ডেৰে আমি জিলাখনৰ বজাৰ স্থানীয় কৃষকেদি আমি দখল কৰাৰ বাবে প্ৰচেষ্টা ল'ম যাতে ৰাজ্যৰ বাহিৰৰ পৰা মিঠাতেল অনা আমি বহু পৰিমাণে কমাব পাৰো। ঠিক সেই ধৰণে গাখীৰ কণী এই গোটেই কেইটা দিশত আমি মাছ আমি আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমি চেষ্টা কৰিম আৰু সেই দিশত ইতিমধ্যে আমি দ্ৰুত গতিত আগবাঢ়ি গৈছো।